ডবকাত বৃহৎ উচ্ছেদ মৌটংকা সংৰক্ষিত বনাঞ্চলত হোজাই প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ এফালৰ পৰা বুলডোজাৰে ভাঙি পেলাইছে বেদখলকাৰীৰ ঘৰ পুনৰ মধ্য অসমত আৰম্ভ হৈছে বৃহৎ উচ্ছেদ অভিযান লুটুমাৰী সংৰক্ষিত বনাঞ্চল ৰূপহী ঢিঙৰ পাছত আজি পুৱাৰে পৰা ডবকাৰ যমুনা মৌডাংগা সংৰক্ষিত বনাঞ্চলত আৰম্ভ হৈছে বৃহৎ উচ্ছেদ অভিযান প্ৰায় ৫,০০০ ভূমিত থকা ১২৫৮টা পৰিয়ালৰ ঘৰ উচ্ছেদৰ লক্ষ্যৰে পুৱাৰে পৰা বন বিভাগৰ লগতে আৰক্ষীৰ এটা বৃহৎ দলে আৰম্ভ কৰিছে উচ্ছেদ অভিযান উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বন বিভাগে উক্ত অঞ্চলত উপস্থিত হৈ বেদখলকাৰীসকলক মাইকযোগে বেদখলকৃত ভূমি এৰি যাবলৈ আহ্বান জনাইছিল আৰু ইয়াৰ পিছতে অধিকাংশ লোকে সেই স্থান ত্যাগ কৰিছে আজি পুৱাৰে পৰা বন বিভাগৰ বিশেষ মুখ্য সচিব MK যাদৱ হোজাই জিলাৰ আয়ুক্ত হোজাই জিলাৰ DFOকে ধৰি বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে উচ্ছেদস্থলীত পৰিদৰ্শন কৰি উচ্ছেদৰ বুজ লয় উল্লেখযোগ্য যে যোৱা 10 অক্টোবৰত এমাহৰ সময় দি প্ৰায় ১২৫০টা পৰিয়ালক বনাঞ্চলৰ ভূমি খালী কৰিবলৈ জাননী দিছিল হোজাই জিলাৰ বন বিভাগে আজি যিমান যাৰ যি ব্লক আছে তেওঁলোকে গোটেইখিনি এবাৰ চাই পেলাই গোটেইখিনি এবাৰ ইনস্পেকশ্যন কৰি ল'ব আৰু তাৰপিছত ইভিকশ্যন হ'ব স্যার কিমানখিনি ভূমি স্যার ইয়াতে আপোনাৰ ৬,০০০ বিঘা বনভূমি বেদখল হৈ আছিলে যমুনা মৌডাংগা ৰিজাৰ্ভ চ' সেইখিনি আমি মানে এভিকশ্যনৰ কাৰণে ৰেডি প্ৰস্তুত কৰিছোঁ স্যার ফ্যামিলি কিমান আছে স্যার ইয়াতে ১২৫০ ফেমিলি আছে আৰু ইয়াৰ ভিতৰত প্ৰায় মানে ১১০ ফেমিলি তেওঁলোক আদালতত তেওঁলোকৰ পেটিশ্যন দাখিল কৰিছে আবেদন আৰু সেইটো ধৰক আমাৰ মাননীয় গুৱাহাটী হাইকোৰ্ট বা মাননীয় উচ্চতম ন্যায়ালয় আছে আৰু সেইবিলাক যেতিয়া নিষ্পত্তি হ'ব তেতিয়া সেইবিলাক আৰু কৰা হ'ব না সেইখিনি আমি মাৰ্কিং কাম আমাৰ সম্পূৰ্ণ হৈছে সেইটো আমি কালি নকৰোঁ পৰৱৰ্তী পৰ্যায়ত হ'ব এই ভূমিখিনি বেদখলমুক্ত কৰিবলৈ কিমান দিন লাগিব আমিতো চেষ্টা কৰিম এইকেইদিনতে কৰিম আৰু যিহেতু ফ'ৰ্চ আমাৰ সম্পূৰ্ণৰূপে আহিছে আমাৰ পুলিচৰ বেটালিয়ন ফৰেষ্টৰ বেটালিয়ন আমাৰ বাকী DFOসকল আহিছে আৰু SP ৰেংকৰ অফিচাৰ মেজিষ্ট্ৰেট চব প্ৰস্তুত আছে চ' আমি কৰিব পাৰিম আৰু কিমান বুলডোজাৰ লগাব এতিয়ালৈকেতো আমি 50 আশে পাশে বা তাৰ ওপৰত আমি ৰাখিছোঁ স্যার ফোর্স কিমান আহিছে স্যার পুলিশ ফোর্স ডিটেইলছ আপুনি SP চাহাবক সুধি ল'ব এনে বাই এণ্ড লাৰ্জ আমাৰ চব মিলাই হয়তো ১১০০-১২০০ হ'ব ফৰেষ্ট অফিচিয়েল পুলিচ বেছি হ'ব আমাৰ প্ল্যানিং বহুত দিনৰ পৰা চলি আছে ইয়াতে তো যিমান প্ল্যানিং আমি কৰা আছে সাফিচিয়েণ্ট ফ'ৰ্চ আমাৰ পৰা বাহিৰৰ পৰা ডিষ্ট্ৰিক্ট আৰু বেটেলিয়ন পৰা আহি পালে এতিয়া আৰু আমি গোটেইখিনি এৰিয়াত আপুনি যি চাইছে ব্লক ৱাইজ ডিভাইড কৰাইছোঁ ব্লক 1 to ব্লক 5 আৰু বাহিৰতো অলপ চেক পইণ্ট হিচাপে আমি য'ৰ পৰা মানে এণ্ট্ৰি পইণ্ট আছে তাত চেক পইণ্ট আমাৰ 18 চেক পইণ্টছ আমি আইডেণ্টিফাই কৰিছোঁ আৰু 5টা ব্লকৰ মাজত আমাৰ পুলিচ ফ'ৰ্চ ফৰেষ্ট ফ'ৰ্চ আৰু লগে লগে আমাৰ মেজিষ্ট্ৰেটো তো তিনিটা পাৰ্টি মানে একেকাৰ কাম কৰি JCB টিমৰ লগতো আমাৰ পুলিচ ফ'ৰ্চক দিয়া হৈছে তো আমি মোৰ দেন সাফিচিয়েণ্ট ফ'ৰ্চক ওলোৱা হৈছে আৰু পাব্লিকক বহুতবাৰ ন'টিছ দিয়া হৈছে আপুনি নিজে চাইছে বহুতখিনি মানুহ নিজে তেখেতৰ ঘৰৰ পৰা বস্তু ওলাই দিছে আৰু গৈছে ফ'ৰ্চ আমাৰ বহুতখিনি বাহিৰৰ পৰা আহিলে মোৰ দেন ৰিকুৱাৰ্ড আহিলে মানে নম্বৰ একজেক্টলি ক'ব নাপাৰোঁ মই বাট জ'ন ৱাইজ আমি ডিভাইড কৰি বহুতখিনি ফ'ৰ্চ আমি আনিছোঁ এইটো পাব্লিকক এটোৱে কি মানে যি এভিকশ্যন হ'ব স্মুথলি আৰু পিচফুলি হ'ব ভাল বিকজ আমাৰ লেভেলত পৰা আমিতো কমপ্লিট এভিকশ্যন কৰাই দিম আমি বাকীখিনি পাব্লিকৰ কোঅপাৰেশ্যন হয়তো ইজিলি হৈ যাব